নমস্কাৰ বন্ধু। চন্দ্ৰ আৰু কানাই আজি যাবগৈ 4 বছৰ বা 5 বছৰৰ পূৰ্বে বানপানীৰ সময়ত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা চন্দ্ৰ আৰু কানাই আজি CWRCৰ পৰা লৈ যোৱা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। আৰু চন্দ্ৰ আৰু কানাইক বৰ প্ৰতিপালনেৰে অতি যতনেৰে প্ৰতিপালন কৰাৰ পাছত CWRC কৰ্তৃপক্ষ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বৰ সুন্দৰকৈ প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰাৰ পাছত আজি পুনৰ মুকলি কৰি দিয়া হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ছাৰ নমস্কাৰ, গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং। নমস্কাৰ বন্ধু, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ পাণবাৰীস্থিত যি CWRC আছে, বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ CWRC, তালৈ আহিছোঁ। কথা আছে আপোনালোকক জনাই আছোঁ। এইয়া গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং। সকলোবোৰ জানিব লাগিব, গতিকে এয়া সাজু হৈছে। কাৰণটো আমি কৈ আছোঁ, ৰ'ব কথাটো আপোনালোকক জনাওঁ। বানপানীৰ সময়ত মানে বিচ্ছিন্ন হোৱা উদ্ধাৰ কৰা যে দুটা গড়, তেতিয়া গড় পোৱালি হৈ আছিল, এতিয়া সেই গড় পোৱালি দুটা ডাঙৰ হৈছে। সেই গড় পোৱালি দুটা ইয়াৰ পৰা পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব আৰু তাৰ বাবে যাৱতীয় কাৰ্য কৰি আছে। সেয়া আমি ভিতৰত দেখুৱাইছোঁ। আৰু CWRC, এয়া হৈছে CWRC, য'ত বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ পাছত ইয়াত প্ৰতিপালন কৰি পুনৰ ৰাষ্ট্ৰীয় উদ্যানতে হওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলিয়ে ভাবক বা অন্য ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপিত কৰে। এয়া হৈছে চেণ্টাৰ ফৰ ৱাইল্ড লাইফ ৰিহেবিলিটেশ্যন এণ্ড কনজাৰ্ভেশ্যন। আৰু এতিয়া এই যিখন ক্ৰেং আছে, এই ক্ৰেংখনেৰে ভিতৰৰ ভিডিঅ' আমি দেখুৱাম। ভিতৰত মানে গড় পোৱালিকেইটা, গড় পোৱালি হৈ থকা নাই, এতিয়া প্ৰাপ্তবয়স্ক হৈ গৈছে। এই গড়কেইটা তাতে ভৰাইছে, কেনেকৈ ভৰাইছে সেইখিনি আমি অলপকৈ দেখুৱাম। এইফালে বন বিভাগৰ লোক সষ্টম হৈ আছে। এখন ক্ৰেংখন আনিছে, মানে সেই ডাঙৰ ডাঙৰ পিঞ্জিৰাকেইটা, মানে বক্সকেইটা এই ডাঙৰ গাড়ীকেইখনত উঠাব, সেইকাৰণে এইখন লৈ আহিছে। আমি অলপকৈ পৰিৱেশটো দেখুৱাম। দেখিছেনে, এইখন হৈছে, এইখনৰ নাম কি? ফাৰ্না। ক্ৰেং বুলিও কয় নেকি? নকয়, হাইড্ৰা কয় নেকি? ফাৰ্না। ফাৰ্না কাৰ এইখন? পবিত্ৰ ককাইদেউৰ এইখন হৈছে ফাৰ্না। এইখনে গধুৰ গধুৰ বস্তু দাঙিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আজি কিন্তু এই গড় ভৰোৱা যিকেইটা বাকচ, গড় ভৰোৱা বাকচকেইটা এইখনেৰে উঠাই দিব। আৰু এই ফাৰ্নাখনৰ সহায়ত, এইখন যিখন দেখিছে এইখন ফাৰ্না, এই ফাৰ্নাখনে গড় ভৰোৱা বাকচকেইটা উঠাব। আৰু সেইখিনি আমি দেখুৱাম অলপ অলপকৈ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া হৈছে CWRC। ইয়াতে বন্যপ্ৰাণী উদ্ধাৰ কৰি ইয়াত পুনৰ সংস্থাপন কৰা হয় আৰু পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। ঠিক তেনেধৰণে বানপানীৰ সময়ত উদ্ধাৰ কৰি অনা গড় পোৱালিকেইটা এতিয়া প্ৰাপ্তবয়স্ক হৈছে। আৰু সেই প্ৰাপ্তবয়স্ক গড় পোৱালিকেইটা তেওঁলোকে মুকলি কৰি দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। আমি ভিতৰলৈ লৈ আহিছোঁ। এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আৰু লগতে ইয়াৰ যিসকল ডক্টৰছ আছে, সেই ডক্টৰসকল আছে। এইখন হৈছে ফাৰ্না আৰু এইগৰাকী বাইদেউ হৈছে আমাৰ ডাইৰেক্টৰ বাইদেউ, ডক্টৰ সোণালী ঘোষ বাইদেউ। বাকী ইয়াৰ ৰথীন বৰ্মন, ডক্টৰ ৰথীন বৰ্মন ছাৰ, আৰু বহুকেইগৰাকী ইয়াৰ ডক্টৰছ আছে। CWRC এইফালে আছে। আমি অলপকৈ পৰিৱেশটো দেখুৱাই দিছোঁ। এই দুখন নাহৰ গছ এজোপা দেখিছোঁ, এই দুখন নাহৰ।
আৰু ইয়াত লিখা আছে বেক টু দ্য ৱাইল্ড অৰফেন কেল্পছ দেন দ্য প্ৰাউড মাদাৰ্ছ নাও মানে মাতৃহাৰা হোৱা গড় পোৱালি বা অন্য জীৱ জন্তু ইয়াতে প্ৰতিপালন কৰি পুনৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে এয়া এইখন বৰ্ড ইয়াত লগোৱা আছে এয়া সুন্দৰ ব্যৱস্থাপনাত আছে এয়া আমাৰ DFO ছাৰ পাছফালৰ পৰা অলপকৈ দেখুৱাই দিছোঁ এয়া আমাৰ ককাইদেউ জ্যেষ্ঠ সাংবাদিক বোকাখাট মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত ককাইদেউ আহিছে URCৰ সন্মুখভাগতে এখন আছে ডিস্কভাৰী পাৰ্ক এই ডিস্কভাৰী পাৰ্কৰ ভিতৰলৈ অকণমানকৈ আপোনালোকক এইখনেই হৈছে ডিস্কভাৰী পাৰ্ক CWRCৰ সন্মুখভাগত থকা এইখন ডিস্কভাৰী পাৰ্ক আমি অলপ ইয়াৰ পৰিৱেশটো দেখুৱাই দিম এইফালে এলিফেণ্ট মানে হাতীৰ চিকিৎসালয় এখনো আছে ভিতৰ ফালে চেণ্টাৰ এটা আছে তালৈ আমি বাৰু আজি লৈ নাযাওঁ তথাপিতো এয়া সুন্দৰ এটা পৰিৱেশ ডিস্কভাৰী পাৰ্ক ইয়াত ফ্ৰুটছৰ গছ আছে বহুত তাৰপাছত এই ভিতৰ ফালে আছে এলিফেণ্ট হস্পিটেল এলিফেণ্ট চিকিৎসা প্ৰদান কৰা হয় হাতীক এইখন চক মই অলপমান ওচৰলৈ আহি ইয়াত দেখুৱাই দিছোঁ এইটো লিখা আছে কাজিৰঙা ডিস্কভাৰী পাৰ্ক এইফালে আছে এইখন দলংখন দেখিছেনে ভাল লগা গতিকে সকলোবোৰ দেখুৱাব নোৱাৰি ইয়াতে ৰেষ্ট্ৰিকশ্যন আছে সেইকাৰণে অলপকৈহে আপোনালোকক দেখুৱাইছোঁ আৰু সন্মুখত সেয়া CWRC তাতে বন্যপ্ৰাণী উদ্ধাৰ কৰি ইয়াত পুনৰ সংস্থাপন কৰা হয় হাই গুড মৰ্ণিং আজি কাজিৰঙা বোকাখাটৰ সকলো সাংবাদিক ইয়াত আহিছে আৰু লগতে এই ডিস্কভাৰী পাৰ্কখন জুবিন স্মৃতি উদ্যান হিচাপে হেৰি কৰিছে আমি অলপহে দেখুৱাইছোঁ এইখন যে দেখিছে ডাঙৰ ট্ৰাকখন এইখন ট্ৰাকতে সেই বাকচকেইটা উঠাই আনিব এয়া আমি ভিতৰলৈ যাবলৈ নিদিয়ে বাৰু তাৰ এটা ৰেষ্ট্ৰিকশ্যন আছে আমি বাহিৰৰ পৰা দেখুৱাম আৰু অলপমান ভিজুৱেল আমাক দিব সেইখিনি আমি আপোনালোকক দেখুৱাম গুড মৰ্ণিং গুড মৰ্ণিং আৰু অলপ সময় আছে গতিকে চাই থাকিব লাগিব ভিডিঅ'টো শেষলৈকে এইখন চাওক কিমান ধুনীয়া এখন গাড়ী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰাট ভাল লগা এখন টাফ চাওক এইখন মই অলপমান ওচৰৰ পৰা আপোনালোকক গাড়ীখন দেখুৱাই দিছোঁ চাওক এইখন চকাই চাবনে ভিতৰৰ চাবনে আমাৰ পইতা কোম্পানীৰ আমাৰ ৰিহেবিলিটেশ্যন কাজিৰঙা ৰিহেবিলিটেশ্যন চেণ্টাৰ যি বৰজুৰিত আছে তাৰ পৰা দুটা গড় পোৱালি আমি আজি ৱাইল্ডত আকৌ ৰিহেবিলিটেট কৰি ৰিলিজ কৰিম আৰু এইটো 2020 আৰু 2021 আগষ্ট মাহত 2020 আগষ্ট আৰু 2021 আগষ্টত দুটা গড় পোৱালি ৰেস্কিউ হৈছিল এইটো মেইনলি ফ্লাডৰ সময়ত ৰেস্কিউ হোৱা দুটা গড় পোৱালি হয় 2020ত আমাৰ কাজিৰঙা মেহমুখৰ পৰাই হৈছিল আৰু 2020 ৰিলিজ চাওক দাঙি উঠাইছে দূৰৰ পৰা এইটো বক্সটো আৰু এইখন চেণ্টাৰৰ ফাৰ্না বুলি কয় ফাৰ্নাখনে এটা ডাঙৰ গাড়ী ডাঙৰ পাছতহে বাকচ হ'ব যাক আমি পিঞ্জিৰা বুলি আচলতে ক'ব নোৱাৰি এইটো এটা তেওঁলোকক লৈ যাবৰ কাৰণে এটা ব্যৱস্থা কৰিছে এই বাকচত ভৰাইছে বাকচ আৰু তাৰ পৰা এই কেৰেংখনে উঠাব এই তাৰ পাছত আমি অলপকৈ দেখুৱাম এতিয়া দূৰৰ পৰা দেখুৱাইছোঁ কাৰণে ধৰিব পৰা নাই ভিতৰৰ ময়ো কেইটামান ধাৰ লৈ লওঁ ভোক লাগিছে দি দিয়ক এতিয়া প্ৰসাদ কেইটামান খাই লৈছোঁ প্ৰসাদ মানে বুট মগু আৰু প্ৰসাদেই হওক বা যিয়েই হওক গড়মূৰীয়া প্ৰসাদ গাড়ীত উঠালে এতিয়া লৈ যোৱা হ'ব এয়া সন্মুখভাগত এয়া ৰ'ব বুট মগুকেইটা খাই লওঁ এস্কৰ্ট দি নিব নিৰাপত্তা কটকটীয়া নিৰাপত্তাৰ মাজেদি লৈ যোৱা হ'ব আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব বেয়াটো দিয়ক কেইটামান একদম অলপ কেইটামান
মানুহকে কণ্ট্ৰল কৰিবলৈ দিগদাৰ দেখিছেনে কিমান ডাঙৰ এয়া হাতীটো কেডাল ৰছীৰে কণ্ট্ৰল কৰি লৈ গৈ আছে আমি দেখুৱাইছোঁ আপোনালোকক আৰু অলপ সময় বাকী আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যাব এই দুটা গড় সকলো সাজু হৈ আছে বোকাখাত প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ বন বিভাগ সকলো সষ্টম হৈ আছে আৰু আমিও ইয়াতে অধীৰ অপেক্ষাৰে ৰৈ আছোঁ আৰু অলপ সময় বাকী আছে এয়া গড় ভৰ্তি ট্ৰাক লৈ আহিছে এয়া বন বিভাগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ এইখন যিখন দেখিছে ট্ৰাকৰ ওপৰত এয়া পিঞ্জিৰাটো আছে ডাঙৰ বাকচটো ফ্লেগ অফ হ'ব 2021 আৰু 2020 বৰ্ষৰ বানপানীৰ সময়ত CWRC কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰুদ্ধাৰ এই যি চেণ্টাৰ আছে ইয়াতে লালন পালন কৰি ডাঙৰ দীঘল কৰি আজি পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব এইটো গড়ৰ বাকচটো গড় সোমাই আছে মানে গড় উলিয়াই নিছে আমি দেখুৱাই দিছোঁ চাওক এইটো বাকচটো এইখন এখনতো ইয়াতো গড় ভৰ্তি হৈ আছে মানে গড় ইয়াত উঠালে আৰু আমি দেখুৱাই দিম আপোনালোকক ৰ'ব এইটো চাওক এইটো বাকচত আছে আছিলে ফাৰ্নাখনে উঠালে বাকচকেইটা ইয়াৰ পৰা CWRCৰ পৰা লৈ যোৱা হ'ব আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মুকলি কৰি দিব এয়া আমি দেখুৱাইছোঁ এয়া ফ্লেগ অফ কৰিব DFO ছাৰ আৰু ডাইৰেক্টৰ মেডামে সঞ্চালক ফ্লেগ অফ কৰি দুইখন বাহনতে কাজিৰঙা বন্যপ্ৰাণী পুনৰুদ্ধাৰ কেন্দ্ৰৰ পৰা এই বাহন দুটাকে মুকলি কৰি দিয়া হ'ব আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ লৈ যোৱা হ'ব কি নাম আছিল গড় দুটাৰ নাম কি অঁ যি গড় পোৱালি দুটা উদ্ধাৰ কৰিছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আজি পুনৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰিব হয় একচুৱেলি আজি আমাৰ কাৰণে এটা খুব ভাল দিন পোষ্ট কোভিড আমাৰ যেটো ৰাইনো আমি ক'ব পাৰোঁ যেটো ৰেস্কিউ প্লাছ আমি যেটো ৰিলিজৰ এটা প্লান কৰিছিলোঁ এইটো আজি আমি সক্ষম হ'বলৈ আহিছোঁ আৰু এই দুটা যে পোৱালি আছে একদম মানে জন্ম থকা অৱস্থাত এইটো ৰেস্কিউ হৈছিলে বানপানীত অগষ্টত তো এইটো লিটাৰেলি আমাৰ ইয়াতে ৰেস্কিউ চেণ্টাৰৰ ভেটেনেৰিয়ানছ বা এনিমেল কিপাৰ্ছে একদম মাৰ নিচিনা সেইটো দুজনক মানে ডাঙৰ কৰিছে আৰু সেইটো আজি কনফিডেন্সটো আমি দেখা পালোঁ কেনে সেই ৰাইনো কোনো কেমিকেল কেপচাৰ মানে কোনো মেডিচিন দি আমি মানে কেপচাৰ কৰিব লগা নহ'ল আৰু সেইটো নিজে আহি আমি এতিয়া লৈ এতিয়া আমাৰ কাজিৰঙা পাৰ্কলৈ গৈছোঁ হয় দুজনৰ নাম ৰখা হৈছিলে চন্দ্ৰ আৰু কানৈ এইটো মৰমত দিয়া হৈছে যেহেতু চন্দ্ৰ স্বৰ্গাৰী আছিলে যেতিয়া আজি আমাৰ কেম্প হেৰিত আছে কাজিৰঙাতে ৰেস্কিউ কৰিছিলে তেতিয়া মানে তো সেই নামত এইটো চন্দ্ৰ হ'ল দুটাই মেল এটা 5 বছৰৰ এটা around 4.5 years সময় ছাৰৰ পৰা অকণমান জানি ল'ম ছাৰ 4-5 বছৰ প্ৰায় প্ৰতিপাল কৰিলে আজি অলপ এটা দুখ লগা এটা সময় আপোনালোকৰ অধীনতে আছিলে দুখ লগা নাই ভাল লাগিছে ন ঘৰৰ ল'ৰা ঘৰলৈ উভতাই পঠাব পৰা যিটো সুখ সেইটো আজি অনুভৱ কৰিছোঁ নিশ্চয়কৈ সেয়া আমাৰ ডাইৰেক্টৰ মেডাম আছে সকলো আছে আমি চন্দ্ৰ আৰু কানাই আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰ হোৱা এই দুটা গড় পোৱালি আজি পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিবলৈ ইয়াত লৈ যোৱা হৈছে আমি দেখুৱাইছোঁ এই দুখন ট্ৰাক দেখিছেনে এই দুখন ট্ৰাকতে আছে সেয়া ট্ৰাক দুখনত আছে
কানাই আৰু চন্দ্ৰ এয়া এখনত কানাই আৰু এখনত চন্দ্ৰ নামৰ এই দুটা গঁড় এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি গৈছে বুলি আমাক ছাৰে ক'লে। ডক্টৰ ৰথীন বৰ্মন ছাৰে যিহেতু 2021 আৰু 20 বছৰ 2020 আৰু 2021 পৰা এই গড় পোৱালি দুটা তেতিয়াৰ পৰা ডাঙৰ দীঘল লালন পালন কৰিছিলে এই CWRCত আৰু আজি এই CWRCৰ পৰা পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হৈছে, তাত মুকলি কৰি দিয়া হ'ব। এয়া সুন্দৰকৈ এনেধৰণে লৈ যোৱা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিবলৈ। মোৰ যিসকল দৰ্শক আছে শুভাকাংক্ষী আছে তেখেতসকলক আমি দেখুৱালোঁ ভিডিঅ'টো অলপকৈ আপোনালোকলৈ আগবঢ়াই দিছোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব।